हेलो एवरीवन কি খবৰ তোমালোকৰ আশা কৰিছো সবৰে খবৰ ভাল চলি আছে আৰু সবে ভালদৰে পঢ়ি আছে আজি আমি তোমালোকৰ মাজত মানে মই তোমালোকৰ মাজত কি লৈ আহিছো তোমালোকৰ যেটো ত্ৰিকোণমিতি চেপ্টাৰ আছে চেপ্টাৰ নম্বৰ 8 ক্লাস 10 ৰ সেই চেপ্টাৰৰ উদাহৰণৰ প্ৰবলেম খিনি লৈ আহিছো 8 পইণ্ট আগৰ অনুশীলনী 8 পইণ্ট আগৰ যিখিনি প্ৰবলেম আছে মানে উদাহৰণৰ প্ৰবলেম আছে বহু মানে ষ্টুডেন্ট এটা কমেন্ট কৰিছে যে স্যার উদাহৰণৰ প্ৰশ্নখিনি লাগে তো মই ভাবিলো উদাহৰণৰ প্ৰশ্নখিনি লৈ উদাহৰণখিনি কিতাপত কৈ দিয়া থাকে আৰু মই যিখিনি জানো মোস্ট অফ দি টিচাৰ উদাহৰণৰ প্ৰশ্নখিনি নকৰা কিন্তু তোমালোকে এটা কথা জানি ৰাখিবা পৰীক্ষাত কিন্তু কেতিয়াবা উদাহৰণৰ প্ৰশ্ন দেখা দিয়ে তো মই ভাবিছো যে তোমালোকৰ কাৰণে মই উদাহৰণৰ প্ৰশ্নখিনি এতে সমাধান কৰাই দিম ঠিক আছে তো 8.1 ৰ আগত আমাৰ পাঁচটা উদাহৰণ আছে উদাহৰণ 1 2 3 4 5 ঠিক আছে তো তোমালোকে ভালদৰে মনোযোগৰে চাই থাকিবা ফাৰ্স্ট উদাহৰণলৈ আমি গৈছো আৰু আমি এটা এটাকে সমাধান কৰিম ঠিক আছে তো মনোযোগৰে চাবা দুনিয়াকে আমি সমাধান কৰিম ঠিক আছে যদি 10a = 4/3 তাৰ মানে সলিউশন দিব আপোনালোকে সলিউশন কি আছে given বা দিয়া আছে given কি দিয়া আছে 10a = কিমান দিয়া আছে 4/3 তেন্তে a কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াও তেন্তে a কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াব দিছে এতিয়া প্ৰশ্নটো হল a কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াবলৈ হলে ইয়াতে তোমালোকে চোৱাচোন আন ত্ৰিকোণমিতিক কোন কোন আছে আমি জানো ত্ৰিকোণমিতিক অনুপাত 6টা থাকে ঠিক আছে 6টা থাকে তাৰে ভিতৰত এটা 10a বাকি থাকিব কেইটা পাঁচটাৰ ভিতৰত কোন আছে sin আছে cos আছে sinৰ লগত যাৰ দুশ্মনী cosec আছে cosৰ লগত যাৰ দুশ্মনী sec আছে আৰু তাৰ লগতে 10ৰ লগত যাৰ দুশ্মনী cot হি এটা বাকি আছে কিন্তু আমি জানো যে যিকোনো ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াবলৈ হলে আমাক তিনটা বস্তু লাগে এটা অতিভুজ মানে h লাগে এটা লম্ব মানে p লাগে আৰু এটা ভূমি মানে b লাগে এই তিনটা বস্তু লাগে ঠিক আছে এই তিনটা বস্তু আমাক লাগিবই তো এই তিনটা বস্তু উলিয়াবলৈ আমি জানো tan θ ৰ সূত্ৰ কি আছিল tan θ মানে p/b আছিল তো ইয়াৰ পৰা আমি ক'ব পাৰো p/b = 4/3 p/b = 4/3 এতিয়া প্ৰশ্নটো হল p/b = 4/3 হয় তাৰ মানে p আৰু b ৰ অনুপাত 4/3 হয় একচুয়ালি p ৰ ভ্যালু কি 4 হয় নেকি যদি আমি এনেকে চাব যাও p ৰ ভ্যালু কি 4 হয় নেকি ঠিক আছে p ৰ ভ্যালু কিন্তু 4 ইয়াতে নহয় এটা কথা মনত ৰাখিব আপোনালোকে p ৰ ভ্যালু কিন্তু ইয়াতে 4 কি হয় নহয় ঠিক আছে তো ভালদৰে ইয়াতে মনত ৰাখিব p ৰ ভ্যালু 4 নহয় p ৰ ভ্যালু তেনেহলে কিমান যে 4 নহয় তেনেহলে কি obviously প্ৰশ্নটো আপোনালোকে সুধিব পাৰে যে p ৰ ভ্যালু যদি 4 নহয় তেনেহলে কিমান হ'ব একচুয়ালি p ৰ ভ্যালু ইয়াত ধৰো p = 4k তাৰ মানে 4/3 আছে তাৰ মানে 4 ৰ লগত কিবা এটা বস্তু পূৰণ হৈ আছে 3 ৰ লগত কিবা এটা বস্তু পূৰণ হৈ আছে যেটো কাটাকাটি কৰাৰ পিছত 4/3 তেনেকে b = আমি কিমান পাম b = 3k কিন্তু আমাৰ হাতত h টো নাই কাৰণ ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াবলৈ h মানে অতিভুজ লম্ব আৰু ভূমি তিনটা লাগে p আৰু b আমাৰ হাতত আছে কিন্তু h নাই তেনেহলে আমি h টো উলিয়াবলৈ হলে কি কৰিম আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম কাৰ সূত্ৰ ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাইথাগোৰাছৰ সূত্ৰ প্রয়োগ করি ঠিক আছে পাইথাগোরাসৰ সূত্ৰ প্ৰয়োগ কৰি এতিয়া তোমালোকে কোৱাচোন মই অলৰেডি ইন্ট্ৰোডাকশন ভিডিও এটা অলৰেডি এৰি দিছো তো তোমালোকে এই ভিডিওটো চাই লবা তাতে কেনেকৈ পাইথাগোৰাসৰ সূত্ৰ প্ৰয়োগ কৰি আমি h ৰ মান উলিয়াব পাৰো সূত্ৰ কি আছিল h² = p² + b²। এতিয়া p ৰ মান কিমান আছিল p ৰ মান আছিল 4k তাৰ মানে 4k² + b ৰ মান কিমান আছিল 3k তাৰ মানে 3k²। ঠিক আছে 4k² মানে 16k² + 3k² মানে 9k²। 16 + 9 কিমান হ'ব 25k² তাৰ মানে h² এটো লিখি লৈছো h² তাৰ মানে h² = 25k²। ইয়াৰ পৰা আমি কি ক'ব পাৰো ইয়াৰ পৰা আমি এইখিনি মই এনেকৈ লৈছো হা এনেকৈ লৈছো ঠিক আছে h² = 25 তেনেহলে h = কি হ'ব √25k²। ঠিক আছে √25 মানে 5k² ৰ লগত ৰুট ক্যান্সেল যাব স্কয়াৰ আৰু ৰুট ক্যান্সেল গলে অনলি k থাকিব তাৰ মানে 5h = কিমান আহিলে 5 এতিয়া আমাৰ হাতত h আছে p আছে b আছে আৰু একো বাকি নাই তিনটা অনুপাত আছে এতিয়া আমি জানো sin a কিমান হৈ যাব sin a = কিমান হৈ যাব p/b সরি p/h তোমালোকে যদি জানা তোমালোকে যদি এটো কথা জানা তেনেহলে তোমালোকে ভালদৰে বুজি পাইছা যে একচুয়ালি কি হ'ব ইয়াতে ঠিক আছে সূত্ৰটো মই দিছিলো p/h এতিয়া p ৰ মান কিমান আছে তোমালোকে নিশ্চয় জানা p ৰ মান 4k আছে মই 4k দিলো আৰু h ৰ মান আমি এতিয়াই কি উলিয়াইছো 5k k আৰু k ক্যান্সেল কিমান থাকিব 4/5 কিমান থাকিব 4/5 ঠিক আছে ঠিক তেনেকে সাইনৰ পিছত কোনটো অনুপাত বাকি আছে cos কিমান হ'ব b/h তোমালোকে ইন্ট্ৰোডাকশন ভিডিওটো চাই লবা এইখিনি কনসেপ্টটো তোমালোকৰ একেবাৰে ক্লিয়াৰ হৈ থাকিব ঠিক আছে ধুনীয়াকৈ চোৱা ইয়াতে b/h b কিমান আছে 3k আৰু h কিমান আছে 5k তাৰ মানে k ক্যান্সেল কৰি কিমান থাকিব 3/5 আৰু এটা অনুপাত উলিয়াই দিলো আমি তাৰ পিছত কোন আছে sin cos তাৰ পিছত আৰু কোন আছে tan তো অলৰেডি দিয়া আছে এতিয়া কোন আছে cosec
ঠিক আছে cosec যদি তোমালোকে এনেকে উলিয়াব পাৰা cosec থিটাৰ সূত্ৰটো কি আছিল h/p বা তোমালোকে ডাইৰেক্ট ক'ব পাৰা যে cosec sin লগত দুশ্মনী ৰাখে sin যেটো কথা ক'ব cosec তাৰ উল্টাটো ক'ব sin কি কৈ আছে 4/5 তেনেহলে cosec কি ক'ব 5/4 h/p h কিমান আছে 5k p কিমান আছে 4k k কেনসেল কিমান থাকিব 5/4 ওয়াও ধুনিয়াকে আহি গল ঠিক তেনেকে sin লগত cosec দুশ্মনী cosৰ লগত কাৰ দুশ্মনী আছে secৰ দুশ্মনী আছে sec তেনেহলে sec কি হৈ যাব h/b ওকে নো প্ৰবলেম h কিমান আছে 5k b কিমান আছে 3k k কেনসেল কিমান থাকিব 5/3 ঠিক তেনেকে এটা দুটা তিনটা চাৰিটা এটো তো এটা দিয়া আছে পাঁচটা 6 নম্বৰ ৰেশিওটো কোনটো আছে 6 নম্বৰ অনুপাত কোনটো হয় ইয়াৰ লগত যাৰ দুশ্মনী আছে ইয়াৰ লগত কাৰ দুশ্মনী আছে cot a কি ক'ব ই যদি কৈছে p/b tan থিটা কৈছে p/b তেনেহলে cot a কি ক'ব b/p তোমালোকে এইখিনি বস্তু ৰাখিব লাগিব দে এইখিনি আৰু খেল ধেমালিৰ বস্তু নহয় ঠিক আছে এইটো কি হ'ব 3k / 4k bp মানে 4k k কেনসেল কিমান থাকিব 3/4 তেনেহলে আমি বাকি পাঁচটা মানে ত্ৰিকোণমিতি অনুপাতবোৰ উলিয়াই দিলো ধুনিয়াকে কিমান ধুনিয়া এটা প্ৰশ্ন আৰু কৰি মানে মনটো ভাল লাগি গৈছে আশা কৰিছো তোমালোকে বস্তুটো ভালদৰে বুজি পাইছা নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাম কিমান ধুনিয়াকে হৈ গৈছে একেবাৰে মজা মানে একেবাৰে মজা আৰু ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই গৈছো আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে ভালদৰে চাবা ইয়াতে ঠিক আছে যদি এংগেল বি আৰু এংগেল কিউ কোণ দুটা সূক্ষ্ম কোণ হয় আৰু দুটা এনে ধৰণৰ কোণ sin b = sin q তেন্তে প্ৰমাণ কৰা যে এংগেল b = এংগেল q এইটো প্ৰশ্ন এটা ধুনিয়া প্ৰশ্ন ঠিক আছে এইটো প্ৰশ্ন কি হয় এটা ধুনিয়া প্ৰশ্ন হয় ঠিক আছে আৰু এই প্ৰশ্নটো জানিবলৈ হলে তোমালোকে ত্ৰিভুজ চেপ্টাৰৰ পৰা এই ক্লাস 10 ত তোমালোকে ত্ৰিভুজ চেপ্টাৰৰ ত্ৰিভুজৰ সদৃশতাৰ বিষয়ে কোৱা আছে কিন্তু কাৰ কথা কোৱা আছে ত্ৰিভুজৰ সদৃশতাৰ বিষয়ে কোৱা আছে এতিয়া প্ৰশ্নটো ইয়াতে থিয় হ'ব কি থিয় হ'ব যদি এংগেল বি আৰু এংগেল কিউ সূক্ষ্ম কোণ হয় ঠিক আছে মানে এইটো কোণ এংগেল বি আৰু এংগেল কিউ এইটো কোণ এংগেল কিউ এই কোণ দুটা যদি সূক্ষ্ম কোণ হয় তেন্তে sin b আৰু এনে ধৰণৰ হয় sin b = sin q এইটো আমাৰ হাতত দিয়া আছে ওয়াও আৰু কি বাকি আছে তেন্তে প্ৰমাণ কৰা আছে এংগেল b = এংগেল q এংগেল b = এংগেল q প্ৰমাণ কৰিব লাগে এতিয়া তোমালোকে কোৱাচোন এইটো আমি প্ৰমাণ কেনেকৈ কৰিম ঠিক আছে এইটো প্ৰমাণ আমি কেনেকৈ কৰিম এইটো প্ৰমাণ কৰিবলৈ হলে আমাক সমাধান কৰিব লাগিব বস্তুটো কেনেকৈ সমাধান কৰিম তোমালোকে ভালদৰে চাই থাকিবা ত্ৰিভুজৰ সদৃশতাৰ কনসেপ্টটো ইয়াতে আমাক ব্যৱহাৰ কৰিব লাগিব ঠিক আছে সো ইয়াতে দিয়া আছে সলিউশনটো মই ইয়াতে লিখি লৈছো দিয়া আছে কি দিয়া আছে একো দিয়া নাই এতিয়া সবাই ইয়াতে ঠিক আছে দিয়া আছে কি দিয়া আছে এংগেল বি আৰু এংগেল কিউ কি কৈছে সূক্ষ্ম কোণ সূক্ষ্ম কোণ মানে কি বুজায় কোৱাচোন সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীতকৈ কম তো ঠিক আছে 90 ডিগ্ৰীতকৈ কম এনে দেখিও বুজি পাইছো আমি এটো 90 ডিগ্ৰীতকৈ কম এংগেল সি 90 ডিগ্ৰী ইয়াতে আৰু এংগেল আৰ 90 ডিগ্ৰী ইয়াতে ইয়াৰ বাহিৰে আৰু কোনো কনসেপ্ট নাই এতিয়া কথাটো হল কি কৈছে sin b = sin q ইয়াৰ আৰু কি দিয়া আছে আৰু দিয়া আছে sin b = sin q sin b = sin q কোনোবা বা কিবা কিবি আপত্তি আছে নেকি নাই জানো ওকে নো প্ৰবলেম এতিয়া চাবা তোমালোকে মোক কোৱাচোন এতিয়া sin b কি হৈ যাব sin b কি ক'ব যেটো কোণ ব্যৱহাৰ কৰা হৈছে b কোণ ইয়াৰ বিপৰীত বাহু ac ডিভাইডেড বাই অতিভুজ কোণ আছে ab ইকুৱেলস টু sin q যেটো কোণ ব্যৱহাৰ কৰা হৈছে তাৰ বিপৰীত বাহু pr ডিভাইডেড বাই ইয়াৰ অতিভুজ কোণ আছে pq ঠিক আছে pq ঠিক আছে একেবাৰে ধুনিয়া বিন্দাস ধুনিয়া আছে ঠিক আছে এইটো অনুপাত আমি পাই গলো এতিয়া তোমালোকে ইয়াতে এটা বস্তু ভালদৰে চাবা কি চাব লাগিব একেবাৰে মনোযোগেৰে চাবা দে কিন্তু ইয়াতে কিন্তু এটা কনসেপ্ট লুকাই আছে কি কনসেপ্ট লুকাই আছে তোমালোকে ভালদৰে চাবা ঠিক আছে মই যদি এতিয়া ইয়াতে কি কৰি দিও AC by AB আছে AB তলত আছে তাৰ মানে কি হৈছে হৰণ হৈ আছে হৰণ থকা বস্তুটো হেইফালে লৈ গলে কি হ'ব পূৰণ হ'ব তেনেহলে মই AC টো লিখিলো তলত নিলিখিলো তলত AB টোক মই হেইফালে লৈ গলো হেইফালে লৈ যোৱাৰ পিছত কি হ'ব AC টো ওপৰত আহি যাব ইয়াতে PR ওপৰত আছে তাৰ মানে পূৰণ হৈ আছে যদি সমানৰ এইফালে লৈ আহো তেনেহলে হৰণ হ'ব হৰণ থকা বস্তু মানে কি বুজায় তলত থকা বুজায় তেনেহলে PR ইয়াতে তলত আহিব আৰু AC তলত ইয়াতে PQ আছে ঠিক আছে PQ আছে আশা কৰিছো তোমালোকে ইমান দূৰ ভালদৰে বুজি পাইছা এতিয়া নেক্সট প্ৰশ্নটো কি হল যদি এই ত্ৰিভুজ দুটাৰ AC বাহুটো কাৰ লগত অনুপাত দেখাইছে PR মানে এই বাহু দুটাৰ অনুপাত যেটো আহিছে কাৰ লগত সমান হৈ আছে AC by PQ আচ্ছা ইয়াতে AC মই কিয় লিখিলো দে ইয়াতে AC নহব নহয় ইয়াতে AC নহব AB টোহে হ'ব ইয়াতে AB তো AC by PR
মানে এসি বাহুটো পিআর বাহুটোৰ লগত সমান ৰেশিওটো কাৰ লগত সমান হৈ আছে এবি বাই পিকিউ এবি বাই পিকিউ এবি বাহুটোৰ লগত আৰু পিকিউ বাহুটোৰ লগত সমানুপাত হৈ আছে ঠিক আছে কিন্তু এতিয়া কথাটো হল ত্ৰিভুজৰ সদৃশতা যেতিয়া আমি প্ৰমাণ কৰিব লাগিব তেতিয়া প্ৰতিটো বাহুৰ অনুপাত সমান দেখাব লাগিব ইয়াতে আমি যদি মই কালাৰটো চেঞ্জ কৰি লৈছো ঠিক আছে তোমালোকে ভালদৰে চাবা ইয়াতে ইয়াতে যদি মই এইটোৰ লগত যদি এইটো বাহুৰ ৰেশিও দেখুৱালো এইটোৰ লগত মই এইটো বাহুৰ ৰেশিও দেখালো তেনলে এইটো বাহুৰ লগত এইটো বাহুৰ ৰেশিওটো দেখুৱাব লাগিব অনুপাতটো দেখুৱাব লাগিব আৰু তিনিওটা অনুপাত সমান হ'ব লাগিব কিন্তু মই এটা দেখালো এটা আৰু এইটো দেখালো এটা কিন্তু এইটো এতিয়াও দেখুৱা নাই এতিয়া কথাটো হল যে এইটোৰ অনুপাতটো সমান দেখুৱালেহে আমি কি ক'ব পাৰিম যে এই ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ আৰু যেতিয়া ত্ৰিভুজ দুটা সদৃশ হৈ যাব তোমালোকে চ্যাপ্টাৰ 6 যদি পইছা তাতে গম পাই যাবা যে দুটা ত্ৰিভুজ যদি সদৃশ হয় তেনেহলে তাৰ অনুৰূপ কোণবোৰ কি হৈ যায় সমান হৈ যায় এতিয়া মই ইয়াৰ পৰা দেখুৱাব লাগিব যে এই দুটা বাহুৰ অনুপাতটো কি হৈ আছে সমান হৈ আছে কেনেদৰে দেখুৱাম মই এইটো দেখুৱাব পাৰিম একচুয়ালি ঠিক আছে তোমালোকে এতিয়া এইটো কথা চিন্তা কৰি আছা চাগে ঠিক আছে মই তোমালোকক ডাইৰেক্ট কৈছো মই এইটো নেদেখাও তোমালোকে ডাইৰেক্টলি ইউজ কৰিবা ঠিক আছে যে ইয়াৰ পৰা পৰীক্ষা যেনেকৈ লিখিলে একো আপত্তি নাই ইয়াৰ পৰা প্ৰমাণ কৰিব পাৰি ঠিক আছে AC by PR equals to AB by PQ equals to AC বাহুটো হৈ গল AB বাহুটো হৈ গল তেনেহলে BC বাহুটো বাকি থাকিল BC বাহুৰ লগত কাৰ অনুপাত থাকিব BC বাহুটোৰ লগত QR বাহুটোৰ অনুপাত থাকিব QR যেতিয়া এইটো আমি প্ৰমাণ কৰিব দেখাম যে তিনিওটা বাহুৰ অনুপাত সমান তাৰ পিছত আমি কি কৰিম গতিকে ৰেড কালাৰটো ক্যামেৰাত আহিছে নে চাই লৈছো এবাৰ হা মই ৰেড কালাৰ ইউজ কৰি আছো ক্যামেৰাত ব্ল্যাক দেখি আছে একো নাই চাই দিয়া ঠিক আছে গতিকে AC by PR এইটো সমান হোৱাৰ লগতে মই কি ক'ব পাৰিম যে ত্ৰিভুজ ABC ত্ৰিভুজ যেটো আছে ABC ত্ৰিভুজ যেটো আছে এইটো ত্ৰিভুজ যেটো আছে ABC ত্ৰিভুজটো কাৰ লগত সদৃশ ত্ৰিভুজ PQR যেতিয়া ত্ৰিভুজ দুটা সদৃশ হৈ যায় তাৰ অনুৰূপ কোণবোৰ কি হৈ যায় সমান হৈ যায় তেনেহলে অনুৰূপ কোণ বুজালে কি বুজাব এইটো কোণৰ অনুৰূপ 90 ৰ লগত অনুৰূপ হ'ব এইটো কোণ আৰু এইটো কোণ অনুৰূপ হৈ যাব আৰু এইটো কোণ অনুৰূপ হৈ যাব গতিকে ইয়াত এতেকে আমি কি ক'ব পাৰিম এংগেল B equals to এংগেল Q ঠিক আছে এতিয়া বহুতে প্ৰশ্ন সুধিব স্যাৰ এটো আপুনি কেনেকৈ প্ৰমাণ কৰিলে এটো তোমালোকে কিতাপত চাই লবা মই যদি ভিডিওটো লং নহয় এই কাৰণে মই অলপ শর্ট কৰি দিলো ঠিক আছে তোমালোকে কিতাপত চাই লবা ইয়াতে কে ধৰি লব লাগিব কে ধৰি সমাধান কৰিব লাগিব নিজে কৰিবা ঠিক আছে একো আপত্তি নাই ঠিক আছে নেক্সট টু চোৱা এতিয়া নেক্সট ভিডিওটো আছে চোৱা এতিয়া ধুনিয়া এটা প্ৰশ্ন দিয়া আছে ধুনিয়াকে সমাধান কৰিব ধৰা হল ACB এটা সমকোণ ত্ৰিভুজ আৰু AB equals to 29 AB দিয়া আছে প্ৰশ্ন ছবিটো চোৱা 29 দিয়া আছে 29 একক BC equals to 21 একক তেনেহলে এংগেল ABC equals to থিটা আৰু এংগেল ABC equals to থিটা ঠিক আছে তেনেহলে কি কৈছে এংগেল C কোণ সমকোণ তেনেহলে থিটাক লৈ এই থিটাক ব্যৱহাৰ কৰি কি কৈছে অনুপাত মানে ত্ৰিকোণমিতি অনুপাতবোৰ উলাব কৈছে ঠিক আছে ডাইৰেক্ট সিম্পলি কথা ইয়াত ঠিক আছে এংগেল C equals to কিমান 90 ডিগ্ৰী লিখি দিয়া obviously হয় ইয়াতে কৈছে C কোণ সমকোণ C 90 ডিগ্ৰী হ'ব ঠিক আছে তাৰ পিছত কি কৈছে AB বাহুটো কিমান বুলি দিয়া আছে AB বাহুটো দিয়া আছে মোক 29 একক ঠিক আছে 29 একক আৰু কি দিয়া আছে BC বাহুটো কিমান দিয়া আছে BC বাহুটো 21 একক ওয়াও নো প্ৰবলেম যেটো দিছে হেতু আমি কৰি আছো ঠিক আছে তেনেহলে মই যদি ত্ৰিকোণমিতি অনুপাতবোৰ উলিয়াব যাও তেনেহলে মোৰ এইটো বাহুও লাগিব এইটোও লাগিব সব কেটা বাহু লাগিব তেনেহলে মোৰ হাতত AC বাহুটো কিন্তু নাই দে AC বাহুটো নাই এতিয়া তোমালোকে মোক কোৱা মই তোমালোকক কৈছিলো যেটো বাহু আমি ব্যৱহাৰ কৰো ঠিক আছে যেটো কোণ আমি ব্যৱহাৰ কৰো সেই কোণটো অনুসৰি P কোণটো হৈ যায় তাৰ বিপৰীত ফালে থকা বাহুটো P বুলি ধৰা হয় তাৰ ওচৰত থকা বাহুটো B বুলি ধৰা হয় সন্নিহিত বাহু আৰু অতিভুজটো ফিক্সে থাকে অতিভুজ যিকোনো ত্ৰিভুজে ডাঙৰ বাহুটোকে অতিভুজ বুলি কোৱা হ'ব বাস ফিনিশ এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি কি উলিয়াই দিম পাইথাগোৰাছৰ সূত্ৰ পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি ঠিক আছে পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি কি হ'ব পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিলে অতিভুজ স্কয়াৰ ইয়াতে অতিভুজ কোন আছে AB তুমি লিখি দিয়া AB স্কয়াৰ ইকুৱেলছ টু অতিভুজ স্কয়াৰ ইকুৱেলছ টু লম্ব স্কয়াৰ লম্ব কোন আছে ইয়াতে AC স্কয়াৰ প্লাস
বাকি কোন থাকিল BC স্কয়ার BC স্কয়ার ঠিক আছে AB মানে কিমান হয় AB এর ভ্যালু দিয়া আছে 29 তেনে হলে মই লিখিম 29 স্কয়ার AC এর ভ্যালু আছে জানো AC এর ভ্যালু নাই আমাক AC এ তো উলাব লাগে আৰু BC এর ভ্যালু কিমান দিয়া আছে 21 স্কয়ার ঠিক আছে 29 ক স্কয়ার কৰিলে কিমান হয় বাবা কোৱা এতিয়া 29 ক স্কয়ার কৰিলে কিমান হ'ব এটো মই ভুলি গলো সাগে পাহৰি গলো সাগে পাহৰা নাই দে ইয়াতে চোৱা 841 29 ক স্কয়ার কৰিলে কিমান হ'ব 841 equals to sorry plus this equals to AC square 21 স্কয়ার কৰিলে 441 ধুনিয়াকে কথাটো আহি গল এতিয়া বাস বিন্দাস বাত খাল্লাস এতিয়া কি হৈ যাব ইয়াতে 841 এইফালে আছে 441 এইফালে আহিলে কি হৈ যাব -441 আরে ভাই এতিয়া AC square equals to 841 441 কিমান হৈ যাব 841 441 400 equals to কি হৈ যাব ইয়াতে AC square এতেকে সরি এইফালে মই AC টু এইফালে লিখি দিছো AC equals to √400 কারণ তোমালোকে এটু কথা ভালদৰে জানা যেতিয়া a স্কয়ার টু সমান সমানৰ এইফালে চলি যায় তেতিয়া ইয়াক কি কৰা হয় ৰুট বনাই দিয়া হয় √400 মানে কিমান হ'ব এতেকে AC equals to কিমান হৈ যাব √400 মানে 20 একক বাস তিনিটা বাহুৰ অনুপাত মানে তিনিটা বাহুৰ ভ্যালু আমি পাই গলো এটা 29 এটা 21 আৰু এটা 20 বাস এতিয়া উলিয়াই দিয়া কি লাগে তোমাক কোৱাচোন sin থিটা ওই sin থিটা লাগে নেকি হ'ব দিয়া sin থিটা মানে কি হ'ব এইটো থিটাক যদি আমি ব্যৱহাৰ কৰো তেনহলে বিপৰীত ফালে থকা বাহু AC বাই কি হৈ যাব অতিভুজ AB ওয়াও AC এর ভ্যালু কিমান আছে জানো AC এর ভ্যালু এতিয়া উলিয়াইছো আমি 20 আৰু AB এর ভ্যালু কিমান আছে 29 এটা অনুপাত পাই গলো cos থিটা ওই ইয়াতে চাই ইয়াতে ঠিক আছে ইয়াতে কি হৈ যাব যেটো থিটা যদি আমি যেটো কোণ ব্যবহার কৰিম তাৰ ওচৰত থকা বাহুটোৱে cos থিটা মানে সন্নিহিত বাহু বাই অতিভুজ সন্নিহিত বাহু কোন আছে ইয়াতে BC ওকে ডিভাইডেড বাই AB আছে AB অতিভুজ BC এর ভ্যালু কিমান আছে BC এর ভ্যালু তোমালোকে সব প্রশ্ন দিয়া আছে 21/29 কি লাগে আৰু কি লাগে কোৱাচোন আৰু কি লাগে ইয়াৰ বাহিৰে আৰু তোমাক কি লাগে মইটো ভাবিছো যে তোমাক আৰু একো না লাগে সাগে sin থিটা হৈ গল cos থিটা হৈ গল আৰু বাকি কোন থাকিল sin থিটা cos থিটা এতিয়া আহিব কোন এতিয়া আহিব tan থিটা ঠিক আছে tan থিটা কি কব tan থিটা কব যে বিপৰীত বাহু বাই সন্নিহিত বাহু থিটা এটো ব্যবহার কৰিলে বিপৰীত বাহু কোন হ'ব AC সন্নিহিত বাহু কোন হ'ব BC AC এর মান কিমান আছে AC এর মান আছে আমি অকনমান আগতে উলিয়াইছো 20 BC এর মান কিমান আছে 21 এতিয়া এই কেটাৰ ভাই নহয় সরি কি কয় দুশ্মনী দল লগত আছে sin থিটাৰ দুশ্মনী কাৰ লগত আছে cosec থিটা কি হ'ব sin থিটা যেটো কব cosec থিটা তাৰ উল্টাটো কব তেনহলে কি হ'ব 29/20 sec থিটা কি কব ই কৈছে 21/29 sec থিটা কব হেই 29/21 ঠিক তেনেকে ইয়াৰ লগত দুশ্মনী কাৰ আছে cot ই কি কব 20/21 না ই কব 21/20 বাস ফিনিশ ছয়টা যেটো ত্ৰিকোণমিতি অনুপাতবোৰ আছিল আমি ধুনিয়াকে উলিয়াই দিছো আহা গৈছো তোমালোকে এইখিনি ভালদৰে বুজি পাইছা ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও ধুনিয়াকে নেক্সট প্ৰশ্নলৈ ঠিক আছে সোয়া সোয়া ভাই পড়াশোনা তো কৰিবই লাগিব তুমি যি নকৰা কিয় পড়াশোনা কিন্তু কৰিব লাগিব হার্ড ওয়ার্ক তো কৰিব লাগিব তুমি যদি কোৱা যে মই বিনা হার্ড ওয়ার্ক কৰি মই সাকসেসফুল হম তেনেহলে মূৰ্খ আছে তোমাতকে মানে মূৰ্খ আছে ঠিক কিন্তু তোমাতকে ডাঙৰ মূৰ্খ নাই হার্ড ওয়ার্ক ইজ দি কি টু সাকসেস এটো তোমালোকে ভালদৰে জানা যিমান পাৰা কষ্ট কৰা যিমান পাৰা নিজকে দৰকাৰ পৰে বাকি আৰু 6 মান্থে হাতত আছে আৰু বেছি সময় নাই তোমাৰ হাতত তুমি যদি ভাবিছা যে বহুত সময় আছে তেনেহলে তুমি এটা মূৰ্খ বহুত সময় একেবাৰে হাতত নাই বহুত কম সময় হাতত আছে একেবাৰে দিন আৰু ৰাতি একে কৰি দিয়া ঠিক আছে কিবা এনি কোনো চ্যাপ্টাৰত কিবা প্ৰবলেম হলে তুমি মোক কন্টাক্ট কৰা স্যাৰ অসুবিধা হৈ আছে এটো চ্যাপ্টাৰত ভিডিও বনাই দিয়ক মই সদায় সহায় কৰিবলৈ আগবাঢ়ি আহিম ঠিক আছে কিন্তু মোক ক'ব লাগিব ঠিক আছে এতিয়া ছয়াতে সলিউশন দিছে কি সলিউশন দিছে সলিউশনটো আমি চাও ইয়াতে কৈছে ত্ৰিভুজ ABC যদি B কোণ সমকোণ এই যে B কোণ সমকোণ 90 ডিগ্ৰী দেখিয়ে কম পাইছো আমি 90 ডিগ্ৰী মানে সমকোণ বুজাব ন তাৰ পিছত চোৱা কি কৈছে কোশ্চেনটো ঠিক আছে তাৰ পিছত চোৱাচোন কোশ্চেনটো কি কৈছে और समकोण और tan a equals to 1 tan a ভ্যালু কিমান আছে 1 তেন্তে দেখো যে 2 sin a plus cos a সরি 2 sin a into cos a equals to 1 ঠিক আছে এতিয়া ধুনিয়াকে চোৱা দিয়া আছে কি দিয়া আছে একো দিয়া নাই ঠিক আছে tan a equals to 1 ওকে এনি প্রবলেম নো প্রবলেম ঠিক আছে এতিয়া ইয়াৰ পৰা আমি এটা বস্তু কৰিম আৰু ইয়াতে angle b equals to 90 দিয়া আছে তে এটো লিখি লৈছো angle b equals to 90 এটো এনো দৰকাৰ নপৰে বাদ দিয়া এটো ঠিক আছে এতিয়া চোৱা ইয়াতে ঠিক আছে
tan a equals to 1 এতিয়া তুমি কোৱাচোন tan যদি মই এইটো কোণ ব্যৱহাৰ কৰো তেনেহলে tan a কি ক'ব বিপৰীত বাহু বাই সন্নিহিত বাহু তোমালোকে ফাৰ্স্ট ক্লাছত ফৰ্মুলাখিনি ভালদৰে মনত ৰাখিব লাগিব তে এইটোৰ লগত কোনো মানে খাতিৰদাৰী নাই যে ফৰ্মুলা নকৰাকে মই মানে কৰি ল'ব পাৰিম ইম্পসিবল তুমি নোৱাৰা সিধা কথা এতিয়া চোৱা tan a কি ক'ব বিপৰীত বাহু বিপৰীত এইটো a যদি আমি ব্যৱহাৰ কৰো তেনেহলে ইয়াৰ বিপৰীত বাহু কোন হ'ব bc তাৰ মানে tan এর ঠাইত আমি কি লিখিব পাৰিম bc বাই এফালে আমি কি লিখিব পাৰিম bc বাই সন্নিহিত বাহু কোন আছে ab bc বাই ab ওকে নো প্ৰবলেম bc বাই ab ইকুয়ালস টু 1 কাৰো কিবা আপত্তি আছে জানো নাই ধুনিয়া কথা ইয়াৰ পৰা আমি কি কৰিম ab ইয়াতে হৰণ হৈ আছে হেফালে গলে পূৰণ হ'ব আৰু 1 ৰ লগত পূৰণ হলে কি হ'ব আৰে ভাই আমি জানো 1 ৰ লগত যেটো বস্তু পূৰণ হয় এইটোৱে থাকে 1 কাকো চেঞ্জ কৰিব নোৱাৰে ঠিক আছে হৈ গল ইকুয়ালস টু মই কি কৰিলো k এইটো সাইডত লিখি দিলো ধৰা হল কিছুমান মাস্টাৰ আছে মই নকও মোৰে চিনাকি হয় এনেকা আছে এতিয়া মই নাজানো মই ভুল নে মানে মই ৰাইট কিন্তু মই মানে সলভ কৰাও প্ৰবলেম এটা সলভ কৰিছিলো ইয়াতে প্ৰশ্নত প্ৰথমতে লিখাইছিলো যে ধৰ অমুক সংখ্যাটো x স্কুলৰ মাস্টাৰে দেখিলে এটো ধৰ কোনে লিখিছে এটো ধৰ লিখিলে ভুল হ'ব এটো ধৰা হল লিখিব লাগিব এতিয়া মই নাজানো ম্যাথমেটিক্সত এছএমএস গ্ৰামাৰ কোমাই আছে আই এম ৰিয়েলি ভেৰি সৰি কিন্তু মোৰ ফিল হৈছে যে মোৰটো ভুল হোৱা নাই কিন্তু বাকি নাজানো সাৰে বলে ষ্টুডেন্টক কৈছে যে এটো ধৰা হল হ'ব লাগে ধৰ লিখিলে ভুল হয় মই নাজানো এতিয়া কোৰ পৰা ভুলটো আহি গল আই এম ৰিয়েলি ভেৰি সৰি এতিয়া সোয়া ইয়াতে মই ধৰা হল লিখি দিলো এই ধৰা হলটো লিখাৰ সময়তে মোৰ এই মাস্টাৰটোৰ কথা মনত পৰিল ঠিক আছে বাদ দিয়া আৰু তেনেহলে ইয়াৰ পৰা যদি a2 equal to a2 হয় মই ডাইৰেক্ট ক'ব পাৰিম নে bc equals to k ab equals to k এতেকে bc equals to k আৰু ab equals to k আপত্তি আছে জানো আপত্তি নাই ঠিক আছে তাৰ মানে bc বাহুটো কি হ'ব এটো k এর সমান আৰু ab বাহুটো কি হ'ব এটোও k এর সমান ঠিক আছে কিন্তু মই যদি sin এ আৰু cos এ উলাব যাও তেনেহলে মোৰ অতিবস্তু দৰকাৰ পৰিব অতিবস্তু মোৰ হাতত আছে জানো নাই এতিয়া কেনেকে উলাব লাগিব পাইথাগোৰাছ ঠিক আছে এতিয়া পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাইথাগোরাসৰ সূত্ৰ প্ৰয়োগ কৰি কি হ'ব পাইথাগোরাসৰ সূত্ৰ প্ৰয়োগ কৰিলে অতিভুজ স্কয়ার তোমালোকে চোৱাচোন এই ত্ৰিভুজটো অতিভুজ কোন আছে তোমালোকে ডাইৰেক্ট মনত ৰাখিবা 90 ডিগ্ৰী অপজিটত থকা বাহুটোই অতিভুজ আৰু আটাতকৈ দিওয়াল বাহুটোই অতিভুজ কোন আছে ac স্কয়ার ইকুয়ালস টু বাকি বাহু দুটা কি আছে ab স্কয়ার প্লাস bc স্কয়ার ঠিক আছে ইয়াতে ab কিমান আছে k স্কয়ার bc কিমান আছে k স্কয়ার ঠিক আছে ac স্কয়ার ইকুয়ালস টু k স্কয়ার প্লাস k স্কয়ার ac স্কয়ার ইকুয়ালস টু কি হ'ব k স্কয়ার প্লাস k স্কয়ার 2k স্কয়ার বাস এতে ইয়াৰ পৰা আমি কি কৰিব পাৰিম ইয়াৰ পৰা আমি ac ইকুয়ালস টু √2k স্কয়ার ঠিক আছে 2 তো আমি ৰুট কৰিব নোৱাৰি তেনে ৰুটৰ ভিতৰত 2 থাকি যাব কিন্তু k স্কয়াৰ লগত ৰুট কাটি গলে k টো বাহিৰত আহি যাব ac ইকুয়ালস টু কিমান পালো আমি √2k ইয়াতে আমি কিমান পালো √2 * k বাস ফিনিশ তিনটা বাহু দিক পাই গলো এতিয়া আমাক তেন্তে দেখুৱা যে এইটো ইকুয়াল টু এইটো আমি এতেকে লেফট হ্যান্ড সাইড লৈ কৰিম লেফট হ্যান্ড সাইড আমাৰ হাতত কি আছে 2 sin a cos a লেফট হ্যান্ড সাইডৰ পৰা আমি ৰাইট হ্যান্ড সাইড 1 আমরা ট্রাই কৰিম চাও এতিয়া কি আছে ইয়াতে তুমি চোৱাচোন ইয়াতে 2 * sin a কি হৈ যাব sin a কি ক'ব a যদি ধৰো বিপৰীত বাহু বাই অতিভুজ বিপৰীত বাহু কোন আছে bc বাই অতিভুজ কোন আছে ac ইনটু কি হ'ব cos a ধৰিলে কি হ'ব সন্নিহিত বাহু বাই অতিভুজ সন্নিহিত বাহু কোন আছে ab অতিভুজ কোন আছে ac ঠিক আছে এতিয়া সোয়া তুমি ইয়াতে 2 * bc এর ভ্যালু কিমান আছে bc বাহুটোৰ দিক কিমান আছে k মই ইয়াতে লিখিম k ac বাহুটোৰ দিক কিমান আছে √2k ইনটু ab বাহুটোৰ দিক কিমান আছে k ac বাহুটোৰ √2k k ক্যান্সেল k ক্যান্সেল ইয়াতে কিমান থাকিব 2 * 1/√2 * 1/√2 ঠিক আছে এতিয়া তুমি সোয়া 2 * √2 * √2 1 * 1 ওপৰত থাকিব √2 * √2 কিমান হ'ব এটা বস্তু দুবাৰ পূৰণ কৰিলে স্কয়াৰ হৈ যায় এটা বস্তু দুবাৰ পূৰণ কৰিলে কিমান হৈ যায় স্কয়াৰ হৈ যায় √2 * √2 কিমান হৈ যাব √2 স্কয়াৰ স্কয়াৰ আৰু ৰুট ক্যান্সেল থাকিব কিমান 2 তেনেহলে ইয়াতে কিমান থাকিব তলত 2 থাকিব 2 আৰু 2 ক্যান্সেল কৰিলে কিমান থাকিব 1 এইটোটো ৰাইট হ্যান্ড সাইডত দিয়া আছে 1 প্ৰুভড এইটোটো ৰাইট হ্যান্ড সাইডত দিয়া আছে কিমান হৈ গল 1 প্ৰুভড হৈ গল আশা কৰিছো তোমালোকে ভালদৰে বুজি পাইছা একেবাৰে ইন্টারেস্টিং মজাদার অংক ঠিক আছে মই আশা কৰিছো ভাল লাগিছে তোমালোকক নেক্সট আমি প্ৰশ্নলৈ আগুৱাই যাম আমাৰ উদাহৰণ নম্বৰ 5 ঠিক আছে ভালকে প্ৰেক্টিস কৰিবা শুনা এটা কথা প্ৰেক্টিস ক্যান মেক ইউ পারফেক্ট ম্যাথমেটিক্স এনেকা এটা বস্তু হয়
অনলি প্ৰেক্টিছে তোমাক পাৰফেক্ট বনাব পাৰে, আদাৰৱাইজ কোনো বনাব নোৱাৰে। ঠিক আছে, তুমি মেথামেটিক্সত যিমান বেছি প্ৰেক্টিছ কৰা, মেথামেটিক্সে কি কয়, দ্য মোৰ ইউ প্ৰেক্টিছ মি আই উইল বি মোৰ ইজিয়াৰ ফৰ ইউ। ঠিক আছে, তুমি যিমান বেছি প্ৰেক্টিছ কৰিবা সি তোমাৰ কাৰণে সিমান বেছি ইজিয়াৰ হৈ যাব। ঠিক আছে ঠিক আছে ঠিক আছে, এতিয়া চোৱা ঠিক আছে যদি আছে, এতিয়া ঠিক থকা অংকটোৱে কৰি দিওঁ আমি। ত্ৰিভুজ অ পি কিউৰ পি সমকোণ, ত্ৰিভুজ অ পি কিউৰ পি সমকোণ। ঠিক আছে, কি কৈছে ইয়াতে, অ পি ইকুৱেল টু 7 সেন্টিমিটাৰ, অ পি ইকুৱেল টু 7 সেন্টিমিটাৰ, অ কিউ মাইনাছ পি কিউ ইকুৱেলছ টু 1 সেন্টিমিটাৰ। অ কিউ মাইনাছ পি কিউ, এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান আহে, 1 সেন্টিমিটাৰ আহে না, 1 সেন্টিমিটাৰ। ওকে, ঠিক আছে, সাইন কিউ আৰু কস কিউৰ মান নিৰ্ণয় কৰা। ঠিক আছে, এতিয়া আমি ইয়াতে কি কৰিম, এতিয়া মই ইয়াতে কি কৰিম চোৱা। ঠিক আছে, ঠিক আছে, ইয়াতে চোৱা দিয়া আছে, যদি আমি সাইন কিউ আৰু কস কিউ ওলাব যাওঁ তেনেহলে আমাক তিনিওটা বাহুৰ দিক লাগিব, এটা বাহুৰ দিক দিয়া আছে আৰু বাকী বাহু দুটাৰ পাৰ্থক্য দিয়া আছে। এতিয়া পাৰ্থক্যৰ পৰা কেনেকে ওলাম চোৱা ইয়াতে। ঠিক আছে, ধুনীয়াকে, ঠিক আছে, ভালদৰে চাবা দে, একেবাৰে মজাদাৰ প্ৰশ্ন হয় এইটো, মজাদাৰ মানে ভালে মজাদাৰ হয়। ঠিক আছে, চোৱা ইয়াতে দিয়া আছে, ঠিক আছে, OP ইকুৱেলছ টু 7 সেন্টিমিটাৰ। ঠিক আছে, আৰু OQ মাইনাছ PQ ইকুৱেলছ টু 1 দিয়া আছে ইয়াতে। তেনেহলে OQ ইকুৱেলছ টু মই কিমান লিখিব পাৰো, 1 প্লাছ PQ লিখিব পাৰো নে নোৱাৰো, পাৰো পাৰো পাৰো, ইয়েছ অবভিয়াছলি মই পাৰো, একো আপত্তি নাই নাই। ঠিক আছে, এতিয়া মই এটা কাম কৰো, ধৰো PQ ইকুৱেলছ টু x। ঠিক আছে, তেনেহলে তেন্তে OQ ইকুৱেলছ টু কি হৈ যাব, 1 প্লাছ x, কাৰণ PQ যদি x থৈছো তেনেহলে PQ ৰ ঠাইত x বহাই দিলে 1 প্লাছ x। ঠিক আছে, এতিয়া এটা বাহুটো 7 দিয়া আছে, এই দুটা বাহু। এতিয়া পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি, পাইথাগোৰাছ ভাই where are you, পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি, উপায় নাই আৰু, পাইথাগোৰাছ মামাই আমাক হেল্প কৰিব আৰু কোনেও হেল্প কৰিব নোৱাৰে। এইবোৰ প্ৰশ্ন কৰোতে আমাক কোনে হেল্প কৰিব, পাইথাগোৰাছ মামা, বাকি আৰু কোনেও হেল্প কৰিব নোৱাৰে। তো পাইথাগোৰাছ মামা জিন্দাবাদ। এতিয়া চোৱা ইয়াতে, ঠিক আছে, পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি, পাইথাগোৰাছে কি কব, অতিভুজ স্কয়াৰ, অতিভুজ কোন আছে ইয়াতে, OQ, তাৰ মানে মই ইয়াতে লিখি দিছো OQ স্কয়াৰ, অতিভুজ স্কয়াৰ ইকুৱেলছ টু PQ স্কয়াৰ প্লাস OP স্কয়াৰ, PQ স্কয়াৰ প্লাস OP স্কয়াৰ, OP স্কয়াৰ। OQ মানে কিমান আছে দে, OQ মানে 1 প্লাস x আছে, 1 প্লাস x হোল স্কয়াৰ ইকুৱেলছ টু PQ মানে কিমান আছে, x স্কয়াৰ। ঠিক আছে, আৰু OP মানে কিমান আছে, 7 স্কয়াৰ। ঠিক আছে, এতিয়া চোৱা ইয়াতে, এতিয়া তুমি ইয়াতে চোৱা 1 প্লাস x স্কয়াৰ মানে a প্লাস b হোল স্কয়াৰ, a প্লাস b হোল স্কয়াৰ হলে কি হ'ব, a স্কয়াৰ মানে 1 স্কয়াৰ প্লাস 2a b প্লাস b স্কয়াৰ ইকুৱেলছ টু x স্কয়াৰ আছে, x স্কয়াৰ লিখি দিছো, 7 স্কয়াৰ আছে 49 লিখি দিছো, কোনো আপত্তি আছে নাই। সমান সমানৰ দুও পিনে যেতিয়া সেম সেম বস্তু থাকিব আৰু ইহতৰ আগত সেম সেম চিহ্ন থাকিব, যেনেকৈ দুও ফালে x স্কয়াৰ আছে, x স্কয়াৰ আছে, x স্কয়াৰ আগত প্লাস, ইয়াৰ আগত প্লাস, যেতিয়া সেম চিহ্ন থাকিব আৰু দুওটা সেম টু সেম থাকিব, তেতিয়া তুমি কি কৰিব পাৰা জানা, কাটি দিব পাৰা। তেনেহলে তুমি চোৱাচোন ইফালে 2 into 1 2 into x কি হৈ থাকিব, 2x, 1 স্কয়াৰ মানে 1 equals to 49। ঠিক আছে, প্লাস 1 হেইফালে গলে কি হ'ব, -1, তেনেহলে 2x equals to 49 minus 1, তেনেহলে x equals to কি হ'ব, x equals to 49 ৰ পৰা 1 বাদ দিলে 48, 2 এইফালে পূৰণ হৈ আছিল, হেইফালে গলে কি হ'ব, হৰণ, তেনেহলে মই ইয়াক কি কৰিম, 2 এৰে হৰণ কৰিলে কিমান হ'ব, 24। এতেকে x equals to মই কিমান পালো, 24। x equals to যদি 24 হয়, x মানে কোন হয়, x মানে কোন হয়, x মানে হয় PQ। এতেকে ইয়াতে মই লিখি দিছো, এতেকে PQ equals to কিমান হ'ব, 24। PQ যদি 24 হয়, OQ কিমান হ'ব, OQ equals to 1 plus 24 হ'ব, কাৰণ 1 plus x আছিলে, x ৰ মান 24, পুট কৰি দিলো 1 plus 24, that will be 25, 25 কি আছিলে, একক সেন্টিমিটাৰ আছিলে, এইটো সেন্টিমিটাৰ বহাই দিবা, এইটো সেন্টিমিটাৰ বহাই দিবা। এতিয়া বাস তোমাৰ প্ৰতিটো বাহুৰ দিক তুমি পাই গৈছা, এটা পাইছে 24, এটা পাইছে 25, আৰু এটাটো অলৰেডি প্ৰশ্নত দিয়া আছিলে 7। এতিয়া তোমাক লাগে কি, সাইন কিউ। এতিয়া সাইন কিউ, সাইন কিউ কি হ'ব কোৱাচোন, কিউ কোণ ব্যৱহাৰ কৰা হৈছে, এইটো কোণ ব্যৱহাৰ কৰিলে কি ক'ব, বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ। বিপৰীত বাহু কোন আছে, OP ডিভাইড বাই অতিভুজ কোন আছে, OQ। OP মানে কিমান আছে, OP বাহুৰ দিক 7, OQ বাহুৰ দিক কিমান পালো আমি, OQ 25 পালো, তাৰ মানে 7/25, এইটো এটা পাই গলো। আৰু এটা বাকি কোন আছে, cos কিউ। cos এ কি ক'ব, cos কিউ ক'ব যে সন্নিহিত বাহু ডিভাইডেড বাই
অতিভুজ সন্নিহিত বাহু কোন আছে ভাই এইটো কোণ যদি আমি ব্যৱহাৰ কৰো সন্নিহিত বাহু এইটো হ'ব তাৰ মানে PQ divided by OQ PQ কিমান আছে মোৰ PQ আমি কিমান পালো PQ 24 divided by OQ আমি কিমান পাইছো OQ অতিভুজটো কিমান পালো OQ 25 পালো 24/25 বাস এইটো এটা হৈ গল আশা কৰিছো তোমালোকে প্ৰশ্নটো ভালদৰে বুজি পাইছা একেবাৰে মস্তি প্ৰশ্ন আছিল ভাল প্ৰশ্ন আছিল মানে সঁচা কথা ক'ব গ'লে মোক নিজকে সলভ কৰি ভাল লাগিছে ঠিক আছে তো আশা কৰিছো তোমালোককো ভাল লাগিছে ভিডিওটো চাই আৰু লগতে যদি কিবা ডাউট আছে তেনেহলে প্ৰশ্ন মোক জনাই দিবা obviously এইটো নম্বৰত কন্টাক্ট কৰিবা ঠিক আছে ইয়াতে চোৱা ইয়াতে ঠিক আছে always feel free to ask me anything ঠিক আছে কেতিয়াও নেভাবিবা ছাৰক সুধুনে সুধু সদায় সুধিবা 8638470852 ঠিক আছে এইটো নম্বৰত ফোন কৰিবা ফোন কৰি তোমালোকে সুধিবা ছাৰ এইটো টপিক লাগে মেট্ৰিক পৰীক্ষা আগুৱাই আছে যিমান হেল্প কৰিব লাগে মোৰ তৰফৰ পৰা মই সদায় চেষ্টা কৰি থাকিম যাতে মই বিচাৰো তোমালোকৰ ৰিজাল্টটো ভাল হয় ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে টাটা বাই বাই গুড নাইট এণ্ড লাভ ইউ অল ভালদৰে পঢ়া শুনা কৰিবা ঠিক আছে